নমস্কাৰ বন্ধু বান্ধৱী জ্যেষ্ঠজন পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আপোনালোকক এটি নতুন ভিডিঅ' লৈ মই এটি মানে কমলি বায়ে এটি নতুন ব্যৱসায় আৰম্ভ কৰিছোঁ ঢেঁকী এটা ঘৰতে পাতি ল'লোঁ আৰু আমি একদম গাঁৱৰ যিটো পদ্ধতিয়ে পিঠা পনা বিক্ৰী কৰা এটা মোৰ সামান্য এটা প্ৰচেষ্টা কৰিছোঁ জুইত আৰু বিনা বেকিং আৰু বিনা মানে গেছ মানে তেনেকৈ মানে অকল মাত্ৰ আপোনাৰ জালুক ইলাচি লং এই তিনিটা ব্যৱহাৰ বস্তু কৰিয়ে পকা মিঠৈ পৰা আদি কৰি যিকোনো পিঠা পনা মানে আমি সাজু হৈছোঁ আৰু যথেষ্টখিনি মই বিক্ৰীও কৰিছোঁ। আপোনালোকক যদি কাৰোবাক প্ৰয়োজন হয় নিশ্চয় জনাব। এয়া বজাৰৰ গুড় মিঠৈৰ কাৰণে গুড় আনি লৈছোঁ দেখিছে আৰু গুড় আনি লোৱাৰ পিছতে গুড় চকলিয়াইছোঁ। তাৰপিছতে এয়া ধুনীয়াকৈ চাফাকৈ চাউলখিনি মায়ে ধুই লৈছে। এয়া জালুক লং আৰু ইলাচি মিঠৈৰ কাৰণে আৰু ধুনীয়াকৈ আপোনালোকে জানে মিঠৈ মেইন কথাটো হৈছে মিঠৈ গু পাক উঠিলেই মিঠৈ ধুনীয়া হয় আৰু দেখিছে নহয় অন্নপূৰ্ণা ঘিউ ব্যৱহাৰ কৰিছোঁ কেৱল অন্নপূৰ্ণা ঘিউ এইটো এভাগৰ কাৰণে অন্নপূৰ্ণা ঘিউ এয়া এটা আনি লৈছোঁ 100 গ্ৰামৰ 2 কেজি চাউলৰ কাৰণে তেনেকুৱা আৰু গৰম ভাত একদম ৰাতিপুৱাই গৰম ভাত খাই লৈছোঁ। মই দুদিনৰ ভিডিঅ'টো ইয়াতে বনাই দিছোঁ। এই ৰাজস্থানৰ পৰা অনা আচাৰ হয় আৰু এয়া বুটৰ দালি তেনেকৈ বনাই লৈছোঁ তাৰপৰা আৰু নিৰামিষ চব্জি তেনেকৈ যিহেতু বৃহস্পতিবাৰ আছিল নেকি ভিডিঅ'টো মই পাহৰি গৈছোঁ আজিহে মই মানে কথাখিনি কৈছোঁ। ভাত খাই লৈছোঁ। ভাত খাই লৈ মই আপোনালোকক কি জনাম নন ষ্টপ মানে নেৰানেপেৰা ক্ৰম অনুসৰি মই 6 দিন 7 দিনলৈকে মই ঢেঁকী দি আছোঁ এইকেইদিন আৰু মই কি নাজানো মই মানে এতিয়া নহয় মই ক্লাছ 5 মানৰ পৰাই মই কিন্তু ইমান ঢেঁকী দিব পাৰোঁ। ঢেঁকী হালখন একদম পুৰা ধুনীয়াকৈ সেন্দুৰীয়া হৈ মচি থোৱা আছে। আচলতে আপোনালোকৰ ভিডিঅ'টো তেতিয়া কলা লাগিছে তেনেকুৱা নহয় বহুত চাফা চিকুণকৈ আমি কামটো কৰিছোঁ। ওচৰতে জুইশাল এখন পাতি লৈছোঁ। আমাৰ মা ঢেঁকী পিঠা খুন্দিছে আৰু মই ঢেঁকী দি আছোঁ। মানে আমি মানে কি কৰিম আৰু মানে চাকৰিৰ কাৰণেতো ইমান কৰিলোঁ চেষ্টা কৰিছোঁ চাকৰি নাই পোৱা আৰু ঘৰতে যেতিয়া ঢেঁকী এটা পাতি লৈছোঁ ঠাই আছে টাউনতে বাস কৰোঁ যদিও ধুনীয়াকৈ আৰু বহুতে মোক ছাপোৰ্টো কৰিছে মানে ছাপোৰ্ট মানে কিনো আৰু আৰ্থিকভাৱে নহয় মোক মানে কৈছে বনোৱা আমি কিনিম তেনেকৈ কৈছে বহুতে আৰু মানে ভাল মানে বিক্ৰীও কৰিছোঁ এতিয়া বাৰু ধুনীয়াকৈ আৰু মিঠৈকেইটা বহুত ধুনীয়া হৈছে আৰু মানে যিমান পাৰোঁ আমি মাজু বাইদেউ মই মা আমি তিনিটাই মিলিয়ে কামখিনি কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। সেইদিনা আজি অলপ দিন আগত গুৱাহাটীতো দিছিলোঁ আকৌ এতিয়া মোৰ 4 তাৰিখে গুৱাহাটীত অলপ দিবলৈ যাম পকা মিঠৈ আৰু মালপোৱা আৰু আচলতে মালপোৱা বুলি নহয় আচলতে বৰপিঠা বুলি কওঁ আমি এইটো ঘিলা পিঠা বুলি ক'ব পাৰোঁ গুড় দি আৰু তাতে কোনো বেকিং আমি ব্যৱহাৰ কৰা নাই বেকিং চ'ডা তেনেকুৱা বস্তু ব্যৱহাৰ কৰা নাই যিটো আমাৰ ঘৰুৱা মই আপোনালোকক নজনাওঁ কেতিয়াবা জনাম আমি ঘৰুৱা যিটো বস্তু দিলে বেকিঙৰ কাম কৰে সেই বস্তুটো দিয়ে আমি ধুনীয়াকৈ বনাইছোঁ আৰু মই সেইটো আপোনালোকক নাই দেখুওৱা কেলে মানে কি হ'ব কথাটো এনেকুৱা এটা কথা হয় না মানে যদি মই মোৰ আইডিয়াখিনি যদি মতে আপোনালোকক মই জনাই দিওঁ তেতিয়াহ'লে আপোনালোকেও তেনেকৈ বনাব। এতিয়া মই দেখিছোঁ কেক ইমান মানুহে কেক বনায় ইডলি পিঠা বনায় সকলো যদি ব্যৱসায়ে কৰে তেন্তে আমি কি কৰিম দুখীয়া মানুহগালে ভাবক। এয়া আমাৰ মিঠৈ দেখিছে কালাৰ ইমান সুন্দৰ হৈছে মিঠৈকেইটা মানে কথাটো এনেকুৱা হয় মই কেটাৰিং কৰিলোঁ কেটাৰিঙতো মোক খেলি মেলি গোটেই বেলেগ গ্ৰুপ ওলাই গৈছে কিবা হৈছে মানে আচৰিত ভাবি যাওঁ মোৰ ফালৰ পৰাই ফালৰি কাটি বেলেগে গ্ৰুপ বনাইছে। মই কাপোৰৰ বিজনেছ কৰিলোঁ কছমেটিক বিকিলোঁ অৰ্ণামেণ্টছ বিকিলোঁ আকৌ তেনেকুৱা বেপাৰী ঢেৰ ওলাই গৈছে মানে আমি অসমীয়া মানুহখিনি কেলে এনেকুৱা নাজানো মই কিবা এটা কৰা দেখিলে বা আন এজনে কিবা এটা কৰা দেখিলে গাঁৱৰে বা ওচৰ চুবুৰীয়া আৰু 10জনে একেটা কামকে কৰিবলৈ লয়। মিঠৈখিনি কেনেকুৱা কালাৰ হৈছে আপোনালোকে জনাব। এয়া আমাৰ মাজু বাইদেৱে মানে তাই লাগি আছিল আৰু এয়া মিঠৈ ইতিমধ্যে কমপ্লিট হৈ গৈছে আৰু 2টা কালাৰ মানৰ মিঠৈ বনাইছোঁ এটা কফি কালাৰ বনাইছোঁ আপোনালোকে দেখাম আৰু এটা কলা। আচলতে মিঠৈ পাক উঠাটো বহুত ডাঙৰ কথা। এয়া পিছদিনাখনি কিন্তু দেই এয়া আগদিনাখনি ভিডিঅ'টো আপোনালোকে দেখালোঁ যে পিছদিনাখনি ভিডিঅ' হয়। আপোনালোকে জনাবচোন মই ইমান নন ষ্টপ মানে ক্ৰম অনুসৰি মানে বিৰতি নোহোৱাকৈ মই ঢেঁকী দিব পাৰোঁ আপোনালোকক কি জনাম। মোৰ মানে বহুতে জানে মোৰ বিষয়ে মই মানে যদি ভিডিঅ' নাচাব পাৰে তেওঁলোকে কিন্তু মই ঢেঁকী দিব পাৰোঁ কিমান সেইটো মানে তেওঁলোকে জানে বহুত মানুহে জানে। মই বহুত জেগাত তেনেকৈ গাঁৱত আগতে যেতিয়া আমাৰ ঘৰত ঢেঁকী নাছিল মই যাওঁ নিজৰ পিঠা 4-5 কেজি খুন্দো আৰু গোটেই দিনটো তেওঁলোকেও ঢেঁকী দি থৈ গুচি আহোঁ ভাত পানী তাতে খাওঁ। আজিতো ঢেঁকীশালতে ভাত খাম ইতিমধ্যে আৰু এয়া লগালগ পিঠা খুন্দি লগালগ মিঠৈ বনাইছোঁ। এয়া চাওক
পিঠা ঘৰুৱা চাউলৰ পিঠাই এটা টাৱাখনতে মায়ে এটা পানী পিঠা হাজামুখী পিঠা বা কি পিঠা বুলি কয় আপোনালোকে নাজানো আমাৰ হাজামুখী পিঠা বা হাজামুখীয়া পিঠা বা পানী পিঠা বুলি কয় আপোনালোকে কি পিঠা বুলি কয় বহুত ভাল লাগে অকণমান তেল দি এনেকৈ যে পিঠাটো বনায় আচৰিত ভাল লাগে গুড় অকণমান হ'ব লাগে লাল চাহ বাতি বা গাখীৰ চাহ বাতি ইয়াতকৈ আৰু অসমীয়া ইয়াতকৈ আৰু হিয়া মুঠো একো বস্তু নাই বুলি ভাবোঁ আচলতে আমি অসমীয়া মানে আমাৰ অসমীয়াৰ লগত কোনো ফেৰ মাৰিব নোৱাৰে আমাৰ আদব কাইদা আমাৰ জীৱনশৈলী আমাৰ দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰা বস্তু সামগ্ৰী আমাৰ মাছৰ তৰকাৰী এইকেইদিনটো আমি শ'ল মাছ আৰু মধুসোলেং তেনেকৈ টেঙা জোলে খাই আছোঁ আপোনালোকে কি জানো মানে এই ভিডিঅ'বোৰ বনাবলৈ মই ইমান মানে অসুবিধা পাওঁ মানে কি হয় মানে মোবাইলটো ধৰিবলৈ এটা মানুহ নাথাকে কিবা নাথাকে তেনেকুৱা আৰু মানে এতিয়া সেইকাৰণে মোৰ ভিডিঅ'খিনি ইমান মোৰ পাৰফেক্টো নহয় এডিট কৰা মানে এডিট বুলি নহয় একো এডিট নকৰোঁ মই জইন কৰিহে দিওঁ আচলতে কি হয় এই পিঠাটো ইমান ভাল লাগে আপোনালোকক কি ক'ম যিসকলে এই পিঠাটো খাইছে ভিডিঅ'টো চাইছে কমেণ্ট কৰিব তেল নিদিলেও হয় আমাৰ মায়ে অকণমান তেল দিছে কাৰণ এইটো ৰুটি বনোৱা তেল ইতিমধ্যে গুড় এয়া পগাই আছোঁ গুড়ৰ পাগ উঠিব আৰু ইয়াতে লং ইলাচি আৰু আজি নাৰিকল দি বনাম ডাঠ নাৰিকল আপোনালোকক মই নেদেখালোঁ আৰু ইয়াতে ঘিউৰ টেমা 3টা গোটাই লৈছোঁ আজি সৰহীয়াকৈ মিঠৈ বনাম আৰু 3-4 ভাগকৈ বনাওঁ ইমানে ধোঁৱা আহিছে খৰি আজিতো একদম পূৰা খৰি কাটিছোঁ আজি মানে মই আজি ভিডিঅ'টো মানে ভইচটো যিদিনাখন দিছোঁ আজিতো পূৰা খৰি কাটিছোঁ পূৰা আমাৰ মানে চাটাৰিং কৰা ঘৰৰ এইবোৰ মানে কিয়া পকা বনোৱা ঘৰৰ সেইবিলাকে মানে মই হেৰি কৰি লৈছোঁ মানে খৰি কাটিছোঁ পূৰা এয়া দেখিছে নহয় এয়া ঘি টেমা হয় তাতে ইলাচি লং আছে আৰু জালুক আৰু নাৰিকল ৰুকি লৈছোঁ আৰু এয়াই আমাৰ এজনী ভাগিন হয় ক্লাছ 4ত পঢ়ে ডন বস্কোত আমগুৰি এয়া ইতিমধ্যে ঘি মানে কি গুড় পগাই হৈ গৈছে আৰু এই মিঠৈটো ইমানতে ষ্টপ হৈ গ'ল এতিয়া মই ভাত খাইছোঁ ঢেঁকীশালত দেখিছে নহয় মানে কি হৈছে তাতে ভাত পানী খাই মিঠৈ এয়া বনাই হৈ গ'ল এইটো অকণমান কালাৰটো বেলেগ কৰি দিলোঁ আৰু এই মিঠৈটো ইমান টেষ্টি হৈছে আপোনালোকক কি ক'ম এই মিঠৈটো মানে কি হৈছে একদম মানে এটা পেৰা